নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যলৈ আমেৰিকাই 2500 সৈন্য পঠিওৱাৰ পিছতেই স্পষ্ট ৰূপত গৰ্জন কৰিছে ইৰাণে পোনপটীয়াকৈ সকনি দিছে ইৰাণৰ মাটিত ভৰি থলে ভয়ংকৰ পৰিস্থিতি হ'ব আমেৰিকান সেনাই যদি ইৰাণৰ মাটিত ভৰি থয় তেন্তে পৰিস্থিতি ভয়াবহ হ'ব তাৰ সমান্তৰালকৈ কোৱা হৈছে যে আমাৰ মিছাইল সাজু আছে যদি মাটিত ভৰি থয় বা প্ৰৱেশ কৰে ইৰাণত তেন্তে পুনৰ এবাৰ ভয়াবহ পৰিস্থিতি হ'ব আক্ৰমণ কৰা হ'ব আৰু এনেকৈ আমেৰিকাৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ গৰ্জন শুনিবলৈ পোৱা গৈছে ইৰাণৰ পোনপটীয়াকৈ কৈছে ইৰাণৰ মাটিত ভৰি থলে ভয়ংকৰ পৰিস্থিতি হ'ব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকালৈ ইৰাণৰ ভয়ংকৰ সকিয়নি আমেৰিকালৈ ইৰাণৰ ৰঙা চকু স্পষ্ট ৰূপত আমেৰিকাক সকিয়াই দিছে ইৰাণে আমেৰিকালৈ সকিয়নি দিছে ইৰাণে এটা গুৰুত্বপূৰ্ণ খবৰ 2500 আমেৰিকাৰ সৈন্যৰ উপস্থিতিয়ে এতিয়া উত্তপ্ত কৰিছে মধ্যপ্ৰাচ্য আমেৰিকাই 2500 সেনা মধ্যপ্ৰাচ্যলৈ পঠিয়াইছিলে আৰু তাৰ পিছতেই আমেৰিকাৰ প্ৰস্তাৱক বুঢ়া আঙুলি ইৰাণৰ সংসদৰ অধ্যক্ষৰ আমেৰিকাৰ প্ৰস্তাৱক নাকচ কৰিছে ভৰি দিলেই জ্বলাই ছাই কৰি দিম আমেৰিকালৈ পোনপটীয়া হুংকাৰ ইৰাণৰ আমেৰিকাৰ সৈন্যৰ বাবে সাজু হৈ আছে ইৰাণৰ সেনা আমেৰিকান সেনাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছে ইৰাণৰ সেনা ইৰাণৰ মাটিত ভৰি দিলেই পৰিণতি ভয়াবহ হ'ব পোনপটীয়াকৈ সকিয়নি দিছে আমেৰিকাক আত্মসমৰ্পণ নকৰে ইৰাণে পোনপটীয়াকৈ কৈছে আমি কোনো অপমান গ্ৰহণ নকৰোঁ আমি আত্মসমৰ্পণ নকৰোঁ আৰু এনেকৈ আমেৰিকাৰ দুমুখীয়া নীতিক লৈ গৰজি উঠিছে ইৰাণ সকিয়াই দিছে আমেৰিকাক আলোচনাৰ আঁৰত স্থলপথ আক্ৰমণৰ ব্লু প্ৰিণ্ট ৰচিছে আমেৰিকাই আৰু আমেৰিকাক সকিয়াই দিছে ইৰাণে ইৰাণৰ প্ৰতিটো ক্ষেপণাস্ত্ৰ এতিয়া শত্ৰুৰ লক্ষ্যত সাজু আছে সকলো ইৰাণৰ প্ৰতিটো ক্ষেপণাস্ত্ৰ সাজু আছে আৰু আনহাতে পাকিস্তানৰ জৰিয়তে অহা আমেৰিকাৰ 15 দফীয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে আমেৰিকালৈ সকিয়নি মধ্যপ্ৰাচ্যত 2500 আমেৰিকান সেনা জোৱান মোতায়েন কৰিছিলে আৰু 2500 সেনা জোৱান মধ্যপ্ৰাচ্যলৈ অহাৰ সময়তেই সকিয়াই দিছে ইৰাণে যদি ইৰাণত আমেৰিকান সৈন্যই ভৰি থয় তেন্তে পৰিস্থিতি ভয়াবহ হ'ব কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব সকিয়াই দিছে মিছাইল সাজু আছে বুলি পোনপটীয়াকৈ কৈছে আৰু শেহতীয়াকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধ দেখিবলৈ পোৱা গৈছিলে যে য়েমেন আৰু হিজবুল্লাই প্ৰৱেশ কৰিছে আমেৰিকান বিমানত ধ্বংস কৰিছে ইৰাণে তাৰ সমান্তৰালকৈ ইজৰাইলৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছিলে ইৰাণে তাৰ সমান্তৰালকৈ হিজবুল্লাইও কিন্তু ইজৰাইল আক্ৰমণ কৰিছে আৰু বৰ্তমান সময়ত আমেৰিকাই সকিয়াই দিছে ইৰাণে যদি আমেৰিকাৰ সৈন্য প্ৰৱেশ কৰে ইৰাণত তেন্তে ভয়াবহ পৰিস্থিতি হ'ব ইৰাণে কোনো কাৰণত কম্প্ৰমাইজ নকৰে ইৰাণে আত্মসমৰ্পণ নকৰে বুলি পোনপটীয়াকৈ কৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি বৰ্তমান সময়ত উত্তপ্ত হৈ পৰিছে আমেৰিকালৈ ইৰাণৰ ভয়ংকৰ সকিয়নি যুদ্ধ শামকতা নাই যুদ্ধ শান্ত হোৱাৰ নাম লোৱা নাই আৰু বৰ্তমান সময়ত আমেৰিকালৈ সকিয়নি প্ৰদান কৰিছে ইৰাণে মধ্যপ্ৰাচ্যত 2500 আমেৰিকান মেৰিন সৈন্যৰ উপস্থিতিৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিৱেশ বৰ্তমান সময়ত ভয়াবহ হৈ পৰিছে ইৰাণে পোনপটীয়াকৈ আমেৰিকাক সকিয়নি দিছে যদি ইৰাণত আমেৰিকান সৈন্যই ভৰি থয় তেন্তে পৰিস্থিতি ভয়াবহ হ'ব আমেৰিকালৈ পোনপটীয়াকৈ চৰম সকিয়নি ইৰাণৰ আমেৰিকান সৈন্যই ইৰাণত ভৰি থলে পৰিস্থিতি ভয়াবহ হ'ব সাজু আছে মিছাইল যদি আমেৰিকান সৈন্যই ইৰাণত ভৰি থয় তেন্তে ভয়ংকৰ যুদ্ধ হ'ব আক্ৰমণ হ'ব বুলি পোনপটীয়াকৈ সকিয়াই দিছে ইৰাণে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি বৰ্তমান সময়ত উত্তপ্ত হৈ পৰিছে ইফালে কেইবাটাও প্ৰান্তত কিন্তু আক্ৰমণ চলি আছে শেহতীয়াকৈ হিজবুল্লাহ আৰু য়েমেনে প্ৰৱেশ কৰাৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে য়েমেনে ইজৰাইলৰ কেইবাটাও প্ৰান্তত লক্ষ্য কৰিছিলে আনহাতে হিজবুল্লাই ইজৰাইলৰ সাফেদ চহৰৰ দুটাকৈ প্ৰান্তত ৰকেট নিক্ষেপ কৰিছিলে যাৰ ফলত ইজৰাইলৰ কেইবাটাও প্ৰান্ত ধ্বংস হৈছিলে ইজৰাইলৰ দুটাকৈ সামৰিক ঘাটি লক্ষ্য কৰি লৈছিলে হিজবুল্লাই
আৰু এটা ঘাটিত ৰকেট আক্ৰমণ আৰু আনটো ঘাটিত ড্ৰোনেৰে আক্ৰমণ কৰাৰ পিছতেই হাই এলাৰ্ট দিবলগীয়া হৈছিলে ইজৰাইলত আৰু বৰ্তমানৰ পৰিস্থিতি যদি চাবলৈ যাওঁ তেন্তে পুনৰ এবাৰ চৰম সকিয়নি দিছে আমেৰিকাই 2500 সেনা মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে আৰু তাৰ মাজতেই 2500 সেনা জোৱানৰ উপস্থিতিক লৈ ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আহি পৰিছে ইৰানে পোনপটীয়াকৈ কৈছে যদি আমাৰ মাটিত বা ইৰানত যদি আমেৰিকান সেনাই ভৰি থয় তেন্তে পৰিণতি ভয়ংকৰ হ'ব পৰিস্থিতি ভয়াবহ হ'ব যুদ্ধ হ'ব বুলি পোনপটীয়াকৈ সকিয়াই দিছে আৰু এনেকৈ আমেৰিকাৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে গৰজি উঠিছে ইৰাণ স্পষ্ট ৰূপত কৈছে আমাক যদি আক্ৰমণ কৰা হয় তেন্তে আমাৰো মিছাইল সাজু হৈ আছে ক্ষেপণাস্ত্ৰ সাজু হৈ আছে আমিও প্ৰত্যাক্ৰমণ কৰিম আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ট্ৰাম্পৰ সকিয়নি কেৰেপ নকৰি ইৰানে দেখুৱাইছে ৰঙা চকু কোনো ক্ষেত্ৰত আমি আত্মসমৰ্পণ নকৰোঁ আমি আত্মসমৰ্পণ কৰা দেশ নহয় আমি নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ সুৰক্ষাৰ কাৰণে প্ৰতিটো মুহূৰ্তত যুঁজিবলৈ সাজু আছো বুলি স্পষ্ট ৰূপত কৈছে ইৰানে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি বৰ্তমান সময়তো উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ হাহাকাৰ পৰিৱেশ পাকিস্তানত বিমান বন্ধ কৰিবলগীয়া হৈছে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে দীৰ্ঘদিন ধৰি চলা এই যুদ্ধৰ ফলত বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এইসমূহৰ মাজতো কিন্তু সমগ্ৰ যুদ্ধই শাম কটাৰ নাম লোৱা নাই ক্ষান্ত হোৱা নাই আমেৰিকায়ো কিন্তু ইৰাণক আক্ৰমণ কৰি আছে কিন্তু আমেৰিকাৰ আক্ৰমণক কেৰেপ নকৰে ইৰাণে এইবাৰ পোনপটীয়াকৈ আমেৰিকালৈ ৰঙা চকু ইৰাণৰ স্পষ্ট ৰূপত কৈছে আমেৰিকাই মধ্যপ্ৰাচ্যলৈ যি 2500 জোৱান প্ৰেৰণ কৰিছে যদি 2500 জোৱানৰ এগৰাকী সেনায়ো যদি ইৰাণৰ মাটিত ভৰি থয় তেন্তে ভয়াবহ পৰিস্থিতি হ'ব এই কথা স্পষ্ট কৰিছে ইৰাণে আমেৰিকালৈ চৰম সকিয়নি বুলি ক'ব পাৰি আমেৰিকালৈ পোনপটীয়াকৈ ৰঙা চকু বুলি ক'ব পাৰি কিয়নো যদি এগৰাকীও আমেৰিকান সেনাই ইৰাণত ভৰি থয় তেন্তে পৰিস্থিতি ভয়াবহ হ'ব ইৰাণৰ মিছাইল সাজু হৈ আছে বুলি কৈছে যিকোনো মুহূৰ্তত ভয়াবহ আক্ৰমণ হ'ব পাৰে যিকোনো মুহূৰ্তত যুদ্ধ ভয়াবহ হ'ব পাৰে ইৰাণে মাত্ৰ এটা মিছাইল নিক্ষেপ কৰিলেই ভয়াবহ যুদ্ধ হ'ব গতিকে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এনেকৈ উত্তপ্ত হৈ পৰিছে কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি